শুনিলোঁ বেয়া খবৰটো। আপোনালোকে নিশ্চয় শুনিলে নহয় জানো বেয়া খবৰটো? শুনি একেবাৰে বুকুখন বিষাই গ'লগৈ। ভবাই নাছিলোঁ 2024 চনটোৰ প্ৰথম দিনাখনে এনেকুৱা এটা খবৰ শুনিম বুলি একেবাৰে ভবা নাছিলোঁ। কিন্তু শুনি বহুত দুখ লাগিলে, বহুত বেয়া লাগিলে আৰু শুনি আপোনালোকক সেই দুখৰ খবৰটো একেবাৰে দুখ মনেৰে দিওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকেও নিশ্চয় সকলোৱে গম পালে। আৰু মোহন এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে দীপজ্যোতি কেওট। আৰু বেহাৰবাৰীত যিহেতু সকলোৱে প্ৰিয় অভিনেতাজন, সকলোৰে কাৰণে প্ৰিয়, কাৰণ বেহাৰবাৰীত মোহন নোলালে আৰু বেহাৰবাৰী আউটপোষ্ট চাই সকলোৱে ভাল নালাগে আৰু মোৰো ভাল নালাগে। আৰু বেহাৰবাৰী আউটপোষ্ট মানে যোনখন চিৰিয়েল সকলো জনপ্ৰিয় নহয় জানো। আৰু হঠাৎ 2024 চনৰ প্ৰথম দিনটোতেই ইমান ডাঙৰ এটা বেয়া খবৰ শুনিলোঁ, ভবাই নাছিলোঁ। সেই বেয়া খবৰটো শুনিম বুলি বৰ্তমান দীপজ্যোতি কেওট হৃদৰোগত আক্ৰান্ত হ'ল বুলি শুনিলোঁ, নিউজত পালোঁ। একেবাৰে বহুত বুকুখন বিষাই গ'লগৈ কথাটো শুনি, কাৰণ আমাৰ সকলোৱে জনপ্ৰিয় আৰু এনেকুৱা এজন জনপ্ৰিয় অভিনেতা এনেকুৱা হৃদৰোগত আক্ৰান্ত হ'ল বুলি শুনি বহুত মনত বেয়া লাগিলে। এতিয়া বৰ্তমান চিকিৎসাধীনত আছে আৰু তেখেতক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে বুলি কৈছে ডক্টৰে। আৰু সকলোৱে যাতে আশীৰ্বাদ কৰক মোহন সোনকালে সুস্থ হৈ উঠিবলৈ। আৰু যিহেতু মোহনৰ কথাটো শুনি আপোনালোকেও দুখ লাগিছে, মোৰো দুখ লাগিছে নহয় জানো। আৰু মানে এনেকুৱা খবৰটো শুনিম বুলিতো ভবাই নাছিলোঁ। 2024 চনৰ প্ৰথম 1 তাৰিখতে বেয়া খবৰটো শুনিলোঁ। এতিয়া মহানগৰী হেল্থ চিটি হস্পিটেলত বৰ্তমান ভৰ্তি হৈ আছে। সকলোৱে যাতে প্ৰাৰ্থনা কৰক মোহন সোনকালে সুস্থ হৈ আহিবলৈ। আৰু চাওক, মানুহৰ জীৱনটোত কি আছে কওকচোন? আজি মানুহে সুস্থ হৈ থাকে, কাইলৈ কিবা এটা হৈ যায়। মানুহৰ জীৱনটোৱে কিবা অৰ্থহীন নিচিনা হৈ গৈছে। ভবা নাছিলোঁ যে মোহন ইমান এজন সুস্থ পুষ্ট ল'ৰা হৃদৰোগত যে আক্ৰান্ত হ'ব বুলি কোনেও ভবা নাছিলে। মোহনে অভিনয় কৰি থাকোঁতে ঢলি পৰিল। মানুহৰ জীৱনটো কি আছে কওকচোন? সেয়াকে মানুহে লৈ ইমান অহংকাৰ গৌৰৱ। এচাম মানুহৰ জীৱনটোত এদিনীয়া, কিন্তু জীয়াই থকা কেইদিনতে মানুহে হাই খাই তোক মাৰি মই খাওঁ, মোক মাৰি তই খা, তেনেকুৱা অৱস্থা হৈছে। কিন্তু জীয়াই থাকোঁতেই মানুহৰ অহংকাৰ নুগুচে মানে। এতিয়া চাওক, মোহনৰ এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিলে। আৰু ইমান ভাল অভিনেতাবিলাক আমি হেৰুৱাইছোঁ। আপোনালোকে গম পায় কিশোৰ দাসক আমি ইমান সোনকালে হেৰুৱালোঁ। আৰু মোহনো সোনকালে যাতে সুস্থ হৈ উঠক তাৰে প্ৰাৰ্থনা কৰক আপোনালোকে। কাৰণ বেহাৰবাৰী সকলোৱে জনপ্ৰিয় আৰু সকলোৱে প্ৰিয়, কাৰণ মোহনে বহুত মানে কমেডি কৰে আৰু কমেডি চাই বহুতে ভাল পায়। আৰু মোহনক সকলোৱে ভাল পায় আৰু ময়ো ভাল পাওঁ। আৰু মানে হঠাৎ খবৰটো শুনি বহুত বেয়া লাগিলে আৰু আপোনালোকেও নিশ্চয় বেয়া লাগিছে। আমি এটাই কামনা কৰিব পাৰোঁ ভগৱানৰ ওচৰত, সোনকালে মোহনক সুস্থ কৰি দিয়ক। আৰু সকলোৱে প্ৰাৰ্থনা কৰক। আৰু ভবা নাছিলোঁ বাৰু এনেকুৱা হ'ব বুলি, কিন্তু দুখৰ কথা, এনেকুৱা খবৰে আমাক বহুত দুখ দিয়ে নহয় জানো। মানে বেমাৰ হৈ থকা নাই, কিন্তু হঠাৎ ঢলি পৰিল। বহুত দুখ লগা কথা। যিহেতু এতিয়া 2024 চনটো আদৰিবলৈ সকলো ধুমধামেৰে ফূৰ্তি ফাৰ্তা কৰিছে, কিন্তু মোহনৰ ঘৰখনলৈ বহুত বেয়া খবৰ। অৰ্থাৎ মোহন ঢলি পৰিল। ঘৰখনৰ কেনেকুৱা এটা পৰিৱেশ হ'ব কওকচোন। আৰু সকলোৱে এটাই আমি কামনা কৰিব পাৰোঁ, সকলোৱে প্ৰাৰ্থনা কৰক আৰু সোনকালে মোহন সুস্থ হৈ আহিব লাগে, তাৰে কামনা কৰিলোঁ। আৰু মানে খবৰটো পায়ো মই আপোনালোকক দিওঁ বুলি ভাবিলোঁ, দুখৰ খবৰটো। আৰু 2024 চনটো সকলোৱে মংগল হওক তাৰে কামনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা সকলোলৈকে 2024 চনটোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। সকলো যাতে 2024 চনটো ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে আপোনালোকে প্ৰাৰ্থনা কৰক মোহন সোনকালে সুস্থ হৈ উঠিব লাগে। আৰু আগৰ যেনেকৈ মোহনে আমাক কমেডি ভিডিঅ' দি যায়, আকৌ আমাক মোহনে যাতে কমেডি ভিডিঅ' দি যায় তাৰে কামনা কৰক আপোনালোকে। ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক আৰু সোনকালে সুস্থ হৈ উঠিব লাগে। আপোনালোকে গম পায়েই এতিয়া মহানগৰী হেল্থ কেয়াৰ হস্পিটেলত বৰ্তমান চিকিৎসাধীন হৈ আছে। তেখেতক
অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি ডক্টৰে জনাইছে। সোনকালে অস্ত্ৰোপচাৰ কৰি যাতে সোনকালে সুস্থ হৈ উঠে মোহন, আকৌ আমাৰ মাজত আগৰ মোহন দৰে যিটো মোহনে হাঁহি মুখে সকলোকে কমেডি কৰি থাকে, সেই মোহনক আমি আকৌ আগৰ নিচিনাকৈ ঘূৰাই পাওঁ। তাৰে আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰক, আৰু সকলোৱে প্ৰাৰ্থনা কৰিলে ভগৱানে নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব আৰু সোনকালে সুস্থ হৈ উঠিব লাগে, তাৰে কামনা কৰিলোঁ। আজি দিনটো সকলো কাৰণে মংগল হওক। ধন্যবাদ।